हेलो एवरीवन मोर नतुन एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছোঁ আৰু आपनालोक सकलोले रঙाली बिहु बहुत बहुत शुभेच्छा থাকিলে পোনপ্ৰথমে আৰু এতিয়া সিম্পলতে পিন্ধি উৰি ওলাইছোঁ ভাবিছোঁ এপাক ফুৰি আহোঁ আজি বহাগৰ 1 তাৰিখ বুলি অকনমান ফুৰি অহাও হয় আৰু কিছুমান বজাৰ কৰা কাম আছে গতিকে বজাৰো কৰি আহোঁ কিয়নো মানুহজনে গাড়ী ওলাই মোৰ কাৰণে ৰখি আছে আৰু যিহেতু বজাৰহে কৰিব যাম সেইকাৰণে সিম্পলতে কুৰ্তি পিন্ধি লৈছোঁ চাদৰ মেখেলা পিন্ধা নাই আৰু যদিহে মানুহৰ ঘৰত গ'লোহেঁতেন চাদৰ মেখেলা পিন্ধি গ'লোহেঁতেন বলক কত যাও কি কৰি দেখাই থাকিম তাৰ উপৰি মোৰ পাৰ্লাৰত যোৱা কামো আছে মোৰ চেলাৰী ইমান ডাঙৰ হৈছে থ্ৰেডিং কৰা কামো আছে আৰু কি বজাৰ কৰি দেখাই থাকিম বলক তাত গৈ আপোনালোকক লগ পাই আছোঁ দেৰি নকৰি এয়া আমি আহি পালো এতিয়া চাৰিআলি এয়া হৈছে পাঠশালা চাৰিআলি আমাৰ মৰিগাঁও চাৰিআলি নহয় কিন্তু যেহেতু বিহু গতিকে ঘৰতহে আছো পাঠশালাত গতিকে এয়া চাৰিআলিত আহিছো আৰু আমাৰ দৰে না সকলোৱে একে অৱস্থা মানে দিনত যিহে ৰ'দ দিয়ে সেইকাৰণে সন্ধিয়া টাইমত ইমান মানুহৰ ভিৰ হৈছে মানে এয়া মই ৰাস্তা কাষতে ৰখি আছো সিটোৰ পাৰলৈ যাব পৰা নাই কাৰণ সেইখন পাৰ্লাৰ দেখিছেনে ধুনীয়া লাইট জ্বলি আছে পাৰ্লাৰখন কিন্তু ৰাস্তাটো সিটো পাৰেহে আছে আৰু মই এপিনে ৰখি আছো কাৰণ পাৰ হ'বলৈ পৰা নাই ইমান গাড়ী তো এতিয়া পাৰ্লাৰত সোমাই থ্ৰেডিংটো কৰি মেলি তাৰপিছত আকৌ কসমেটিক্সৰ দোকানত সোমাবলৈ আছে কাৰণ মোৰ নেল পলিশ ল'বলৈ আছে ফুটৰ পেকেট ল'বলৈ আছে আৰু ঢেৰ কিবা কিবি আজি যে ইমান বজাৰ কৰা কাম আছে কিমান যে দেৰি হ'ব আজি ঘৰ পাওঁতে ঠিক নাই তাৰপিছত আকৌ বিশাললৈ যাম বিশালত যে মানে চাউল কিনা মানে চাউল দাইল বুট মগু তাৰপিছত মোৰ নিজৰ কাৰণে খেজুৰ কাজু বাদাম সেইবোৰো কিনা কাম আছে কিচমিচ সেয়া ল'ম বুলি ভাবিছোঁ আৰু লগতে আচাৰৰ পেকেট আৰু ঢেৰ মানে ৰেচন পাতি ঘৰৰ আৰু ৰেচন পাতি বজাৰ কৰা কাম আছে আজি যে কিমান টকা খৰচ হ'ব ঠিক নাই গতিকে ভাবিছোঁ মিষ্টাৰক কৈছোঁ যে আগতীয়াকৈ মই থ্ৰেডিংটোৱে কৰি লওঁ নহ'লে আমি বজাৰ পাতি কৰি ঘূৰি অহালৈকে পাৰ্লাৰ বন্ধই হ'ব আৰু কসমেটিক্সৰ দোকানো বন্ধ হৈ যাব পাৰে যিহেতু আমি শ্বপিং মলত মানে বিশালতহে বজাৰ কৰিম গতিকে বিশালটো খোলাই থাকিব দেৰিলৈকে সেইকাৰণে মোৰ কামখিনিকে আগতীয়াকৈ কৰি লওঁ তাৰপিছত যাম বিশাললৈ গৈ আপোনালোকক লগ পাই আছোঁ এতিয়া পালোহি বিশাল এয়া খোৱা বস্তু লৈ আছোঁ এতিয়া আমি কিবা কিবি আচাৰ লৈছোঁ দাইল লৈছোঁ চাউল লৈছোঁ খেজুৰ পেকেট কিচমিচৰ পেকেট পাস্তা পেকেট এনেকৈ বহুত কিবা কিবি বজাৰ কৰিছোঁ আমি ভুজিয়া পেকেট এইফালে এইবোৰ পাস্তা চাউল লৈছোঁ দাইল লৈছোঁ বুট মগু খেজুৰ পেকেট কাজু বাদাম পাস্তা পেকেট তাৰপিছত ভুজিয়া পেকেট তাৰপিছত আৰু বয়াম কেইটামান ল'লোঁ কিটচেনৰ কাৰণে তাৰপিছত আৰু পানী বটল এনেকৈ বহুত কিবা কিবি বজাৰ কৰিছোঁ আজি বিল পে'মেণ্ট কৰিব গ'লেহে গম পোৱা যাব যে কিমান বিল হ'ব আজি ঠিক নাই আৰু ওলাই আহিছোঁ মানে বজাৰ কৰিম বুলি আজি ভালকৈ কাপোৰৰ বজাৰ নহয় চব খোৱা বস্তু বজাৰ ঘৰৰ ৰেচন পাতি তো বিশালত কিছুমান বস্তু কমত পোৱা যায় সেইকাৰণে ভাবিলোঁ বিশালৰ পৰাই লৈ লওঁ তো এয়া এতিয়া মাত্ৰ আহি পাইছোঁ বজাৰখিনি থৈছোঁ গাড়ীৰ পৰা নমাই আৰু লগতে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি লওঁ আৰু আমাৰ যে বজাৰৰ বিল হ'লগৈ 1800 মান টকাৰ বজাৰৰ বিল হ'লগৈ কাপোৰ কানি কিন্তু কিনা নাই চব খোৱা বস্তুতে ইমান হৈছে আকৌ মোৰ পাৰ্লাৰ পাতি বা মোৰ কসমেটিক্সৰ বস্তু চব মিলাই কাৰণ আমি 6টা বজাতে পাইছিলোঁগৈ আৰু এতিয়া ঘৰ পাওঁতে 9টা বাজিলে মানে পুৰা 3 ঘণ্টা বজাৰ কৰিছোঁ আমি আৰু আহোঁতে আমাৰ প্লেনিং আছিলে মাছে আনা প্লেনিং আছিলে পিছত মিষ্টাৰে ক'লে এতিয়া যিহেতু ইয়াতে 9টা বাজিলে বিশালতে 9টা বাজিলে এতিয়া তুমি কেতিয়া মাছ লৈ গৈ মাছ ফ্ৰাই কৰিবা কেতিয়া বনাবা কেতিয়া ভাত খাম ইপিনে আমি দুপৰীয়া যিহেতু সোনকালে ভাতটো খাই দিওঁ মানে 1টাৰ পৰা 1:30টাৰ ভিতৰত গতিকে ভোকো লাগিছে তাৰপিছত মিষ্টাৰে ক'লে যে মাছ ফ্ৰাই কৰি থকালৈকে বহুত দেৰি হ'ব গতিকে মাংসকে লৈ ল'ম দিয়া যাওঁতে মাছ নলওঁ আৰু তেনেকৈ বুলি মাছ নোলোৱাকৈ মাংস ল'ম বুলি আহিলোঁ যিমান মাংস দোকান আছিলে বহুত দোকানত
সোমালোঁ গোটেই দোকানবোৰ বন্ধ হৈ গ'ল কাৰণ ইমান দেৰিলৈকে ক'ত মাংস দোকান খোলা থাকিব তো সেয়াই এতিয়া আমাৰ মাছো লোৱা নহ'ল মাংসও লোৱা নহ'ল আহি ঘৰ পালোহি বাকীবোৰ ৰেচন পাতি লোৱা হ'ল বাৰু কিটচেনৰ মানে খোৱা বস্তু গোটেই কিন্তু মাছ মাংস যি প্লেনিং আছিলে আজি খাম বুলি সেইখিনি লোৱা নহ'ল উৰুকা দিনাখন আকৌ আমাৰ মানে খোৱা নহ'ল কিয়নো সোমবাৰ পৰে যে আমিতো সোমবাৰ নাখাওঁ সেইটো কাৰণে ভাবিছিলোঁ আজিয়ে খাম কিন্তু মানে আজিও সেয়া আমাৰ প্লেনিং কেঞ্চেল হৈ গ'ল ইমান দেৰি হৈ গ'ল মানে বজাৰ কৰোঁতে তো এতিয়া খালী ভাত খাবই লাগিব চাওঁ আৰু দাইল অকণমান বনাম আৰু কিবা কিবি অকণ ভাজিম আৰু তেনেকৈ খাই পিনি শুই থাকিম কাৰণ এতিয়া বনাই মেলি হোৱালৈকে 10:30 11টাই বাজিব কিজানি খাওঁতে তো সেয়া তাৰ আগতে ভাবিলোঁ বনাব যোৱাৰ আগতে বজাৰখিনি থৈ মেলি তাৰ আগতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটি ৰাতিপুৱাৰ সৈতে নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু মোৰ থ্ৰেডিংটো চাওকচোন কেনেকুৱা হৈছে জনাব দেই ইয়াত মানে মই পাঠশালাত দুবাৰমানহে হৈছে থ্ৰেডিং কৰা বাকী মই আগতে মৰিগাঁৱতে কৰোঁ